আমি এই মুহূৰ্তত আমি পুনৰ কম দৰ্শকসকলক কেইটামান মুহূৰ্তৰ পূৰ্বে ছামিউল হকৰ মৃত্যু হোৱা দেখা গৈছে। অৱশেষত মৃত্যুৰ সৈতে হাৰ মানিলে, মৃত্যুৰ সৈতে হাৰ মানি চিৰ বিদায় মাগিলে ছামিউল হকে। এতিয়া ছামিউল হকৰ পৰিয়ালৰ কি হ'ব, ছামিউল হকে ন্যায় পাবনে, এই ধৰণৰ কিছুমান এতিয়া প্ৰশ্ন উত্থাপিত হৈছে বা কেতিয়ালৈ গ্ৰেপ্তাৰ হ'ব অভিনেত্ৰীগৰাকী। যিহেতু আমি বাৰে বাৰে কৈছোঁ অভিনেত্ৰীগৰাকীয়ে সাংবাদিকৰ কেমেৰাৰ সন্মুখত বাৰে বাৰে কিছুমান ধমকি দিয়া ধৰণে কিছুমান চিঞৰ বাখৰ কৰি মন্তব্য কৰিছিলে। তেওঁ এই ধৰণে কিছুমান মন্তব্য কৰিছিলে যিবোৰ মন্তব্যত তেওঁক দেখা গৈছিলে যেন একোৱেই তেওঁ সংঘটিত কৰা নাই, যেন একো ডাঙৰ কাণ্ড সংঘটিত কৰা নাই। অভিনেত্ৰীগৰাকীয়ে বাৰে বাৰে নাটকীয় ৰূপ দিবৰ চেষ্টা কৰিছে। তেওঁ যিটো আচলতে অহংকাৰত, তেওঁ অহংকাৰত বাহনৰ পৰা নামি আহিছিলে। দিছপুৰ থানা যেতিয়া তেওঁক হাজিৰ কৰিবলৈ কোৱা হৈছিলে, হাজিৰ হোৱাৰ সময়তো তেওঁ সাংবাদিকক একো উত্তৰ দিব বিচৰা নাছিলে। মাথো তেওঁ বাহনৰ পৰা যিটো তেওঁ গপছত নামি আহিছিলে যেন তেওঁ একো কাণ্ড সংঘটিত কৰাই নাই। আৰু বাৰে বাৰে কৈ আছে এয়া সামান্য দুৰ্ঘটনা, তেওঁৰ গতিবেগ খুবেই কম আছিলে। লগতে কৈ আছে যে তেওঁৰ বাহনখনৰ যি ক্ষয় ক্ষতি হ'ল সেই খৰচ কোনে বহন কৰিব বুলি কৈছে। কিন্তু এখন বাহনৰ খৰচটো বেছি ডাঙৰ কথা হ'ল নে এগৰাকী যুৱকে মৃত্যুৰ সৈতে যুঁজি আছিলে সেই সময়ত, সেই কথা বেছি ডাঙৰ বা সেই কথা বেছি চৰ্চাৰ বিষয়। সকলোৱে ক'ব এই মুহূৰ্তত, আমি বাৰে বাৰে কৈছোঁ প্ৰত্যেকগৰাকী দৰ্শকক যে আজি কেইটামান মুহূৰ্তৰ পূৰ্বে যিগৰাকী অভিনেত্ৰী ৰুদ্ৰ চিনেমাত অভিনয় কৰা অভিনেত্ৰী নন্দিনী কাশ্যপে যি কাণ্ড সংঘটিত কৰিছিলে, সেইগৰাকী 21 বছৰীয়া যুৱক অৱশেষত মৃত্যুৰ সৈতে হাৰ মনা পৰিলক্ষিত হৈছে। আৰু এইখিনিতে ক'ব লাগিব প্ৰত্যেকগৰাকী দৰ্শকক যে এতিয়া সকলোৱে একাংশ এতিয়া মন্তব্য কৰিছে, সামাজিক মাধ্যমতো মন্তব্য কৰিছে যে প্ৰতিবাদ কৰিব লাগিব, ন্যায় পাব লাগিব, পৰিয়ালে ন্যায় পাব লাগিব, গ্ৰেপ্তাৰ হ'ব লাগিব অভিনেত্ৰীগৰাকীয়ে। আৰু লগতে আমি কিছুমান যি তথ্য পাইছোঁ, অভিনেত্ৰীগৰাকীৰ কোনো প্ৰথম কাণ্ড নহয়। পূৰ্বতেও তেওঁ 2 বছৰত 5 বাৰকৈ স্পীডৰ বাবে তেওঁ জৰিমনা ভৰাৰ তেওঁ কিছুমান ৰেকৰ্ড ইতিমধ্যে আছে আৰক্ষীৰ হাতত। বা এইখিনিৰ লগতে ক'ব লাগিব যে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে সামাজিক মাধ্যমত বিভিন্ন তথ্য কিছুমান প্ৰকাশ কৰি আছে। আৰু সেই তথ্যৰ ভিত্তিত আমি ক'বলৈ যাওঁ, বিভিন্নজনে অভিযোগ কৰিছে যে এইগৰাকী অভিনেত্ৰী নন্দিনী কাশ্যপক বহু সময়ত বহু ঠাইত বহু লোকে লগ পাইছে, বিভিন্ন অনুষ্ঠানৰ মাজতে হওক বা থিয়েটাৰৰ মাজতে হওক বা যিকোনো ঠাইত লগ পাইছে। আৰু সেই মুহূৰ্তত সেইগৰাকী অভিনেত্ৰীয়ে নিশাটো সুৰামত্ত অৱস্থাত থাকে বুলিও বহু লোকে কৈছে। বহু লোকৰ এয়া কোনো আমাৰ মন্তব্য নহয়, এয়া হৈছে অসমৰ বিভিন্ন ৰাইজে তেওঁক লগ পোৱা ৰাইজৰ মন্তব্য, তেওঁৰ বহু অনুৰাগীৰ মন্তব্য বৰ্তমান সময়ত। কিয়নো বহু অনুৰাগীয়ে কৈছে যে তেওঁ প্ৰতিটো মুহূৰ্তত যেতিয়া তেওঁ নিশা অনুষ্ঠান কৰিবলৈ যাওঁ, তেওঁ সেই মুহূৰ্তত তেওঁ সুৰাৰ ৰাগীত মাতাল হৈ থাকে। তেওঁ এগৰাকী সুৰামত্ত যুৱতী বুলি সকলোৱে কৈছে। আৰু সেই নিশাও হয়তো চাগে সুৰামত্ত অৱস্থাত আছিলে নেকি নন্দিনী কাশ্যপ। আৰু লগতে তেওঁ যিটো গতিত তেওঁ বাহনখন চলাইছিলে, সেই গতিৰ কথাও তেওঁ স্পষ্টকৈ মিছা কথা কৈছে। যি মিছা কথা এতিয়া সঁচা বুলি প্ৰমাণিত কৰিছে CCTV ফুটেজত দেখা গৈছে 120 কিলোমিটাৰ বেগেৰে গতি কৰিছিলে নন্দিনী কাশ্যপ বাহনে। আৰু সেইগৰাকী অভিনেত্ৰী বৰ্তমানেও আছে মুকলি আকাশৰ তলত। কেতিয়াকৈ গ্ৰেপ্তাৰ হ'ব সেইগৰাকী অভিনেত্ৰী? আৰু সকলোৱে এতিয়া অভিনেত্ৰী বুলি ক'বলৈ লাজ পাইছে, সকলোৱে এগৰাকী অভদ্ৰ বুলি তেওঁক অভিহিত কৰিছে, এগৰাকী মদাহী, তেওঁক এই ধৰণৰ কিছুমান শব্দৰে তেওঁক এতিয়া অভিহিত কৰিছে। তেওঁ অভিনেত্ৰী নহয়, সকলোৱে তেওঁক বৰ্জন কৰিব লাগে, এই ধৰণৰ বিভিন্ন মতামত কৰিছে। লগতে তেওঁক শাস্তি পোৱাটো সকলোৱে বিচাৰিছে, তেওঁ গ্ৰেপ্তাৰ হ'ব লাগে। মই পুনৰ দেখাব বিচাৰিছোঁ এপ'ল' হস্পিটেলৰ সেই সমগ্ৰ দৃশ্য।